আজিকালি এই সানৰুফটো সকলো মানুহে গাড়ী কিনিলে বিচাৰে সানৰুফ আজিকালি সকলোকে সানৰুফ লাগে লগা হলে গাড়ীখনৰ ইঞ্জিনত পাৱাৰে নাথাকক তথাপিও সকলোকে আজিকালি সানৰুফৰ প্ৰয়োজন হৈ পৰিছে এতিয়া 70% গাড়ীত সানৰুফ আহি গৈছে সকলো গাড়ীতে আজিকালি ম্যাক্সিমাম গাড়ী আজিকালি সানৰুফ লাগে কিন্তু এই সানৰুফৰ সঁচাকৈ জানো প্ৰয়োজনীয়তা আছে এই বস্তুটো আলোচনা আমি কৰিম ভিতৰলৈ আহক এতিয়া ইমানে যদি সানৰুফটো ভালে পায় আপোনালোকে এই সানৰুফটো মেইনটেনেন্সটো আপোনালোকে কৰিব জানিব লাগিব সানৰুফ কেতিয়াও ওয়াটাৰপ্ৰুফ নহয় সানৰুফৰ ওপৰত পানী পৰিলে সেই পানীটো আপোনাৰ ড্ৰেইন পাইপৰ যোগেৰে তলত পৰি যায় কিন্তু হেতু যদি আপুনি 3 মাহ 4 মাহৰ মূৰে সফা কৰি নাথাকে তেনেহলে আপোনালোকৰ সম্ভাৱনা আছে আপোনালোকৰ কেবিনৰ ভিতৰত এদিন নিশ্চয় পানী সোমাব সেই কাৰণে আপোনালোকে 3 মাহৰ মূৰে সিলিকন স্প্ৰে পায় এই 200 টকা ল'ব মোটামুটি 200 টকাৰ সিলিকন স্প্ৰে লৈ পিনে আপোনালোকে সানৰুফৰ আশে-পাশে সেই লেতেৰা এৰিয়াবোৰ সাফা কৰি দিব তেতিয়া আপোনাৰ গাড়ীখনো ঠিকে থাকিব আৰু আপোনাৰ সানৰুফটো ঠিকে থাকিব লগতে আপোনালোকৰ কেবিনত পানী সোমোৱাৰ কোনো দিনা সম্ভাৱনা নাথাকে আৰু সানৰুফ খুলি পিনে এনেকৈ মূৰ উৰাই পিনে নাযাব নহলে আপোনালোকে পুলিচৰ আগত ফাইন ভৰিব লাগিব আৰু লগতে জোৰত ব্ৰেক হলে আপোনালোকৰ এনেকৈ খুন্দা খাব আৰু লগতে এই পাইপবোৰ এই মেটেৰিয়েলছবোৰ বেয়া হোৱাৰ বহুত চান্স থাকে গতিকে সানৰুফ খুলি পিনে কেতিয়াও মূৰ উলাই নাযাব আপোনালোকে কমেন্ট কৰি জনাওক সানৰুফটো আপোনালোকে দৰকাৰী বস্তু বুলি ভাবে নে নাভাবে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহলে মোক ফলো আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব